অসমৰ ক্ৰিকেট অনুৰাগীসকলৰ বাবে এক ভাল খবৰ আৰু ক'বলৈ গ'লে ৰিয়ান পৰাগৰ যিসকল অনুৰাগী আছে তেওঁলোকৰ বাবে ভাল খবৰ আৰু সমগ্ৰ অসমৰ বাবে ভাল খবৰ কিয়নো অসমতো নহয় ৰিয়ান পৰাগে অনেক কৃতিত্ব অৰ্জন কৰিছে ঘৰুৱা ক্ৰিকেট শৃংখলাত ৰিয়ানক দিয়া হৈছে গুৰুত্বপূৰ্ণ দায়িত্ব জনাই গৈছো সবিশেষ অসমতো নহয় ৰিয়ান পৰাগৰ অনেক কৃতিত্ব IPLৰ মাজতে এই কৃতিত্ব এবাৰ অৰ্জন কৰিছে ৰিয়ান পৰাগে ঘৰুৱা ক্ৰিকেট শৃংখলাত ৰিয়ান পৰাগক গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছে আৰু ন্যাশনাল ক্ৰিকেট একাডেমি অৰ্থাৎ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমিৰ শীৰ্ষ প্ৰদৰ্শন নিৰীক্ষণ কাৰ্যসূচীত নিৰ্বাচিত হৈছে ৰিয়ান পৰাগ 2024-25 বৰ্ষৰ ঘৰুৱা ক্ৰিকেট শৃংখলাৰ বাবে বাছনি কৰা হৈছে ৰিয়ান পৰাগক এক ভাল খবৰ আৰু এক নতুন কৃতিত্ব বুলি ক'ব লাগিব চলিত IPLৰ মাজতে যেহেতু IPL অৰ্থাৎ চলিত IPLত ভাল প্ৰদৰ্শন কৰি আছে ৰিয়ান পৰাগে দুৰ্দান্ত প্ৰদৰ্শন বুলি ক'ব লাগিব ৰিয়ান পৰাগৰ আৰু তাৰ মাজতেই ন্যাশনাল ক্ৰিকেট একাডেমিৰ যি শীৰ্ষ প্ৰদৰ্শন নিৰীক্ষণ কাৰ্যসূচী বিশেষকৈ ঘৰুৱা ক্ৰিকেট শৃংখলাত তাৰ বাবে নিৰ্বাচিত কৰা হৈছে ৰিয়ান পৰাগক 2024 আৰু 25 বৰ্ষৰ ঘৰুৱা ক্ৰিকেট শৃংখলাৰ বাবে বাছনি কৰা হৈছে ৰিয়ান পৰাগক আৰু যেহেতু ঘৰুৱা ক্ৰিকেটত বিশেষকৈ ৰিয়ান পৰাগৰ বিগত সময়ছোৱাত আমি দুৰ্দান্ত প্ৰদৰ্শন দেখিছিলোঁ সেয়া দেওধৰ ট্ৰফিয়ে হওক আৰু বিশেষকৈ চলিত IPLত ৰিয়ান পৰাগ হৈ উঠিছে 5 ৰান অতিক্ৰম কৰা প্ৰথমগৰাকী আনকেপ্ট প্লেয়াৰ আৰু তাৰ মাজতে NCA অৰ্থাৎ ন্যাশনাল ক্ৰিকেট একাডেমিয়ে এক শীৰ্ষ প্ৰদৰ্শন নিৰীক্ষণ যি কাৰ্যসূচীত সেই কাৰ্যসূচীত নিৰ্বাচিত কৰিছে ৰিয়ান পৰাগক আৰু এই নিৰ্বাচন কৰাৰ লগে লগে অৰ্থাৎ বাছনি হোৱাৰ লগে লগে 2024 আৰু 25 বৰ্ষৰ ঘৰুৱা ক্ৰিকেট শৃংখলাত সেই যি শীৰ্ষ প্ৰদৰ্শন নিৰীক্ষণ কাৰ্যসূচী সেই শীৰ্ষ প্ৰদৰ্শন নিৰীক্ষণ কাৰ্যসূচীৰ গুৰু দায়িত্ব অৰ্পণ কৰা হৈছে ৰিয়ান পৰাগক এক ভাল খবৰ বিশেষকৈ অসম ক্ৰিকেটলৈ এই ভাল খবৰ আৰু যেহেতু ৰিয়ান পৰাগ এতিয়া এক সম্ভাৱনাৰ নাম হৈ উঠিছে বিভিন্ন মহলত ৰিয়ান পৰাগক যি চলিত IPLত প্ৰদৰ্শনক লৈ বিভিন্ন মহলত ইতিমধ্যে বিভিন্ন মাধ্যমত ৰিয়ান পৰাগক লৈ সৰব ইতিবাচক আলোচনা দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে অসম ক্ৰিকেটলৈ ভাল খবৰ বিশেষকৈ ক্ৰিকেট অনুৰাগীসকলৰ বাবে হওক বা ৰিয়ান পৰাগৰ যিসকল অনুৰাগী আছে সেই অনুৰাগীসকলৰ বাবে ভাল খবৰ কিয়নো অসমতনৰ ৰিয়ান পৰাগে অৰ্জন কৰিছে আন এক কৃতিত্ব ঘৰুৱা ক্ৰিকেট শৃংখলাত ৰিয়ানক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিছে NCA অৰ্থাৎ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমিয়ে NCA ন্যাশনাল ক্ৰিকেট একাডেমিৰ শীৰ্ষ প্ৰদৰ্শন নিৰীক্ষণ কাৰ্যসূচীত নিৰ্বাচিত কৰা হৈছে ৰিয়ান পৰাগক আৰু 2024-25 বৰ্ষৰ ঘৰুৱা ক্ৰিকেট শৃংখলাৰ বাবে বাছনি কৰা হৈছে ৰিয়ান পৰাগক আৰু ৰিয়ান পৰাগৰ এই নতুন কৃতিত্বক লৈ উৎফুল্লিত হৈ উঠিছে ক্ৰিকেটাৰ গৰাকীৰ অনুৰাগীসকল বিশেষকৈ অসমবাসীও এতিয়া উৎফুল্লিত হৈ উঠিছে কিয়নো এটাৰ পাছত আন এটা কৃতিত্ব আজৰিবলৈ সক্ষম হৈছে ৰিয়ান পৰাগ আৰু ৰিয়ান পৰাগক লৈ বহু আশাবাদী এতিয়া অসমৰ ক্ৰিকেট অনুৰাগীসকল বুলি ক'লে ভুল হ'ব কিয়নো সমগ্ৰ অসমবাসীয়ে এতিয়া ৰিয়ান পৰাগক লৈ যথেষ্ট আশাবাদী আৰু তাৰ মাজতে যেহেতু চলিত IPLত প্ৰায় এক সুন্দৰ প্ৰদৰ্শনে কৰিছে বিগত মেটছত যি গুৱাহাটীত অনুষ্ঠিত হোৱা মেটখনতো ৰিয়ান পৰাগে অকলেই যুঁজা দেখিবলৈ পোৱা গৈছিলে গতিকে ইয়াৰ মাজতে এই যি কৃতিত্ব অৰ্জন কৰিছে ৰিয়ান পৰাগে বা NCA যি এই গুৰু দায়িত্ব অৰ্পণ কৰিছে ৰিয়ান পৰাগক এই ৰিয়ান পৰাগক অৰ্পণ কৰাৰ বাবে এতিয়া উৎফুল্লিত হৈ পৰিছে সমগ্ৰ অসমবাসী আমি পুনৰ উল্লেখ কৰিছোঁ অসমতনৰ ৰিয়ান পৰাগৰ আন এক কৃতিত্ব ঘৰুৱা ক্ৰিকেট শৃংখলাত ৰিয়ানক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ আৰু NCAৰ শীৰ্ষ প্ৰদৰ্শন অৰ্থাৎ ন্যাশনাল ক্ৰিকেট একাডেমিৰ শীৰ্ষ প্ৰদৰ্শন নিৰীক্ষণ কাৰ্যসূচীত নিৰ্বাচিত কৰা হৈছে ৰিয়ান পৰাগক 2024 পৰা 25 বৰ্ষৰ ঘৰুৱা ক্ৰিকেট শৃংখলাৰ বাবে বাছনি কৰা হৈছে অসম সন্তান ৰিয়ান পৰাগক